যিকোনো এখন নতুন মুভিৰ ট্ৰেইলাৰ ৰিলিজ হ'লে সেই ট্ৰেইলাৰটো ৰিভিউ দিয়াৰ আগতে আমি সেই ট্ৰেইলাৰটো প্ৰায় দুবাৰৰ পৰা তিনিবাৰলৈকে চাওঁ। আৰু যদি এইখন এখন অসমীয়া মুভি হয় তেতিয়াতো আৰু বেছি উৎকণ্ঠা আৰু দায়িত্বও আহি পৰে যে আপোনালোকৰ সন্মুখত যেতিয়া ৰিভিউটো দি আছোঁ বহুত ভালদৰে যাতে দিব পাৰোঁ। নমস্কাৰ এভৰিৱান। এখন অসমীয়া নতুন চিনেমাৰ ট্ৰেইলাৰ ৰিলিজ হৈছে। নাম হ'ল ককা দেউতা নাতি আৰু হাতী 2। বহুত উৎকণ্ঠাৰে বাট চাই আছিলোঁ এইখন মুভিৰ কাৰণে, কাৰণ মুভিখন ৰিলিজ হোৱা কথা আছিল যোৱা বছৰে, কিন্তু যোৱা বছৰ সেই আমি সকলোৱে জানো যে জুবিনদাৰ সেই কেছটোৰ কাৰণে মুভিখন ৰিলিজ দিব পৰা নগ'ল। তাৰপিছত মুভিখনে বহুতখিনি বেকলেছো খালে গোটেই পাব্লিকৰ পৰা, কিছুমান বেলেগ বেলেগ ৰিজনত। এনিৱেজ, কিন্তু এতিয়া মুভিখন আহি আছে 3 জুলাইত আৰু আজি ট্ৰেইলাৰটো ৰিলিজ হৈছে। ট্ৰেইলাৰটোত আমি কি দেখিলোঁ, মুভিখন কেনেকুৱা হ'ব গৈ আছে, তাৰ বিষয়ে অলপমান কথা পাতোঁ বুলি আপোনালোকৰ ওচৰত আহিলোঁ। বহুদিনৰ মূৰত ভিডিঅ' বনাব গৈ আছোঁ। একচুৱেলি নিজৰ কিছুমান কামত বিজি হৈ আছিলোঁ। এতিয়া সেই গোটেইবোৰ কাম সামৰি কিনে, গোটেইবোৰ কাম কমপ্লিট কৰি কিনে আজিৰ পৰা ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁ। মোৰ বন্ধু বিকিয়ে অলৰেডি আমাৰ চেনেলটো আগবঢ়াই লৈ গৈয়ে আছে ভিডিঅ' দি কিনে। গতিকে তাক অশেষ ধন্যবাদ যে আপোনালোকৰ ওচৰত বাকীবোৰ মুভি বা চিৰিজৰে হওক ৰিভিউবিলাক সি আগবঢ়াই লৈ গৈ আছে, আৰু আশা কৰোঁ আপোনালোকৰো তাৰ কাৰণে সুবিধা হৈছে। আহক এতিয়া কথা পাতোঁ ককা দেউতা নাতি আৰু হাতী 2 ট্ৰেইলাৰৰ বিষয়ে। চ' ট্ৰেইলাৰটোত আমি দেখিবলৈ পাইছোঁ বহুতটা কেৰেক্টাৰক। অভিয়াছলি আমি উৎপল দাসক দেখিব পাইছোঁ, প্ৰাঞ্জল শইকীয়া ছাৰৰ গ্লিমছ দেখিব পাইছোঁ, যতীন বৰাৰ দেখিব পাইছোঁ, প্ৰীতি কংকনাৰ দেখিব পাৰিছোঁ, আদিল হুছেইন ছাৰৰ এটা দেখিব পাইছোঁ, তপন দাস ছাৰৰ গ্লিমছ দেখিব পাইছোঁ। অভাৰ এণ্ড অল মুভিখন বহুত বেছি পাৱাৰ পেক্ট মুভি এখন আহি থকা যেন লাগিছে ট্ৰেইলাৰটো চাই কিনে। ত' উৎপল দাসৰ কেৰেক্টাৰটো এনেকুৱা লাগে যে তেওঁ আমেৰিকা ৰিটাৰ্ণ হয় নেকি। ষ্টৰিটোতো খুব বেছি দম থাকিব যেন লাগিছে, আৰু লগতে ফাইটিঙৰ ফালৰ পৰাও মুভিখন বহুত বেছি ওপৰৰ যেন ফিল হয়। ষ্টৰীৰ লগতে মোৰ এনেকুৱা লাগিছে চিনেমাটোগ্ৰাফীৰ ফালৰ পৰাই হওক বা একশ্যনছৰ ফালৰ পৰাই হওক মুভিখন খুব বেছি ভাল হ'বলৈ গৈ আছে। বিকজ আমি দেখিছোঁ একশ্যন ছিকুৱেঞ্চবিলাক মোৰ ট্ৰেইলাৰটোত, আৰু খুবেই সাংঘাতিক, খুব ধুনীয়া একশ্যন ছিকুৱেঞ্চ। যতীন বৰাই যোনখিনি একশ্যনছ কৰে, প্লাছ আমাৰ উৎপল দাসে যোনখিনি একশ্যন কৰে। লাষ্টত এটা চিন দেখায় যে হাতীটোৰ ওপৰত উঠি কিনে উৎপল দাস আহে আৰু হাতীটোৰ ওপৰৰ পৰা এটা মানে কিক এটা উদাই দিয়ে চাগে ভিলেইনটোৰ গাত। ত' সেইবিলাক একশ্যন চাব গ'লে খুব ধুনীয়া লাগিছে। লোকেশ্যনছবোৰ খুব ধুনীয়া লৈছে এইবাৰ, আৰু খুব সম্ভৱ এনেকুৱা লাগিছে মুভিখন বহুত বাহিৰতো শ্বুটিং কৰা হৈছে। আৰু যিহেতু উৎপল দাসৰ কেৰেক্টাৰটো মই ক'লোৱেই চাগে আমেৰিকা ৰিটাৰ্ণ দেখাব, গতিকে চাব লগা হ'ব ষ্টৰিটো কেনেকুৱা। আৰু মুভিখনক লৈ খুবেই আগ্ৰহী আমি, যিহেতু বহুত লিজেণ্ডাৰী মুভি এখন, বহুত বেছি পুৰণা। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ চবৰে এইটোৱে কুৱেশ্যন আহি আছে মনত, আমি হিমন্ত বিশ্ব ছাৰক এইখন মুভিত দেখা পাম নেকি। চ' তাৰ কাৰণে আমি ৱেইট কৰিব লাগিব মুভিখন অহালৈকে। 3 জুলাইত ককা দেউতা হাতী আৰু নাতি 2 ৰিলিজ হ'ব গৈ আছে। আমি সকলোৱে চাব লাগিব। অসমীয়া মুভি, জুবিনদাই কৈয়ে গৈছে অসমীয়া মুভি ইণ্ডাষ্ট্ৰিটো আমি যিমান পাৰোঁ সিমান ওপৰলৈকে লৈ যোৱা উচিত। আৰু দেখা যাওক, মুভিখনক লৈ কিনে খুবেই আগ্ৰহী। 3 জুলাইত ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ককা দেউতা নাতি আৰু হাতী 2 চাবলৈ নাপাহৰিব আপোনালোকৰ ওচৰৰে ছবিগৃহত। আজিলৈ আহিছোঁ, ধন্যবাদ আপোনালোকে যিমানখিনি মৰম দিছে তাৰ কাৰণে। আৰু আমাৰ ভিডিঅ' যদি চাই ভাল পাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আশা কৰোঁ আমাক 1000 ছাবস্ক্ৰাইবাৰ হ'ব, আৰু বেছি নালাগে, 100টাই মাত্ৰ ছাবস্ক্ৰাইবাৰ লাগে। একচুৱেলি 101টা লাগে, গতিকে আশা কৰোঁ এইটো সোনকালে কমপ্লিট কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ, বাই।